আৰু গাইছ এইফালে কুঞ্জমলাই গোটেই একদম বোকা কৰি ৰাখিছে যাতে একে ধান ৰুব পাৰি। আৰু কলগছ লৈ আহিব সিফালৰ পৰা। কোনফালৰ পৰা? বল। আৰু এতিয়া আমি কলগছ বিচাৰিব গৈ আছো। এতিয়া কাটা হৈছে কচু, আলু আৰু আজি কচু গাহৰি হ'ব। তো নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোক? আশা কৰোঁ সকলো ভালে আছেন। স্বাগতম জনাইছোঁ আজি নতুন এটা ভিডিঅ'লৈ। আৰু এতিয়া মই ৰাজীৱে গৈ আছোঁ কুঞ্জমলাৰ ওচৰত। আৰু এতিয়া কুঞ্জমলা ইয়াত বান্ধা আছে দেখিছে। আৰু এতিয়া আমি গৈ আছোঁ কুঞ্জমলাৰ ওচৰত দুইটা। এই ৰাজীৱ দে ক'ত গৈ আছোঁ? হে কি? অঁ, এতিয়া আমি গৈ আছোঁ কুঞ্জমলাৰ ওচৰত। আৰু এইফালে দেখা পাইছে কুঞ্জমলা ওলাব এতিয়া দেখা পাব। এই দেখিছে কুঞ্জমলা কি অৱস্থা কৰি থৈছে। কুঞ্জমলা কি অৱস্থা হৈ আছে চাওক। অ' গোটেই বোকা চোকা লৈ একদম অৱস্থা নাইকিয়া হৈ আছে। আৰু গাইছ এইফালে কুঞ্জমলাই গোটেই একদম বোকা কৰি ৰাখিছে যাতে একে ধান ৰুব পাৰি। আৰু এইফালে কুঞ্জমলা একদম পুৰা বোকা লৈ অৱস্থা নাইকিয়া হৈ আছে দেখা পাইছে। অ' মা এক কি অৱস্থা হৈ আছে একদম পুৰা বোকা চোকা লৈ। হে আজি এনেকা ফাৰ্ষ্ট টাইম কৰিছে ন? হে পিছু 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 তাত খানা দে। আৰু এতিয়া কুঞ্জমলা গা খজুৱাই আছে। চ' কুঞ্জমলা আজি এনেকা ফাৰ্ষ্ট কৰিছে আৰু এনেকা ৰূপত মই আজি ফাৰ্ষ্ট দেখিছোঁ। কি অৱস্থা কৰিছে নিজে নিজে গোটেই বোকা লৈ একে অৱস্থা নাই। পিছু পিছু পিছু। তো এতিয়া পুৰা কুঞ্জমলাই কলগছ টানি আনি আছে আৰু ওপৰত আছে ৰাজীৱ দেখা পাইছে। আৰু আজি বোকা বোকা আজি হ'ল বোকা বোকা। তো দেখা পাইছে কুঞ্জমলাই এতিয়া কলগছ আনি আছে। কলগছ আনিছে নাই ৰে? অঁ আনিছে। তো দেখা পাইছে এডাল কলগছ। আৰু কুঞ্জমলাক এতিয়া ইয়াত বান্ধি থোৱা হ'ব ৰাতি ধুনীয়াকৈ। আৰু কলগছ লৈ আহিব সিফালৰ পৰা। কোনফালৰ পৰা? বল। আৰু এতিয়া আমি কলগছ বিচাৰিব গৈ আছোঁ। এতিয়া ইফালে আগত এইকেইটা কলগছ আনিলোঁ ৩-৪টামান, কিন্তু এইকেইটা পেট নভৰিব কুঞ্জমলা। চ' কুঞ্জমলাক এতিয়া ইয়াত ধুনীয়াকৈ কলগছ দি ইয়াত ধুনীয়াকৈ শিকলি দি বান্ধি থোৱা হৈছে। তো দেখা পাইছে। আৰু পিনে চোৱা মানুহ দেখিছে কুঞ্জমলাক চোৱা মানুহ। তো এতিয়া আমি আহি পাই গ'লোঁ কুঞ্জমলাৰ ওচৰত ডাইৰেক্ট বজাৰ। তো দেখা পাইছে এতিয়া আমি আহি পাই গ'লোঁ ধিং বজাৰ। কাৰণ এতিয়া নিব আহিছোঁ আমি মাংস, গাহৰি মাংস দেখা পাইছে। আৰু এইপিনে আজি অৰ্মিতাই পাৰ্টি দিব কাৰণ অৰ্মিতৰ ধুনীয়া বেবী এটা হৈছে, হয় নহয়? ল'ৰা নে ছোৱালী? হে ছোৱালী হৈছে। আজি অৰ্মিতাই পাৰ্টি দিব, সেইপিনে গাহৰি মাংস নিব আহিছোঁ। তো দেখা পাইছে এতিয়া মাংসটো লৈ লওঁ। মাংসটো লৈ গৈ ডুমত ধুনীয়াকৈ বনাম। আৰু আজি মোৰ বনোৱা। তো আপোনালোক ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব। আমাক ধুনীয়াকৈ মাংসটো লৈ ল'লোঁ ধুনীয়াকৈ। আৰু এইফালে আছে দাদাজনে মাংস দিছে। আৰু আপোনালোকক লাগিলে আহিব পাৰে ধিং ট্ৰেইন গেটৰ ওচৰত। এই দাদাজনৰ ওচৰত আহিলেই হ'ল। তো পাই যাব, সদায় পাব ন, ডেইলি পাব। তো আপোনালোক লাগিলে আহি যাব পাৰে। তো এতিয়া আমি ধুনীয়াকৈ লৈ ল'লোঁ দেখা পাইছে। আৰু এতিয়া ল'ব লাগিব মছলা পাতি। তো মছলা পাতি ল'ম, লৈ গৈ আমি ৰুমত যাম। আৰু আজি মাংসটো মই বনাম দেই। আজি पार्टी अमित फल है ना। आज का पार्टी अमित की तरफ से, क्योंकि आज अमित का एक बेबी हुआ है। लड़का या लड़की? हाँ लड़की यार। এতিয়া আমি আহি পাই গ'লো খুৰা দোকানত দেখা পাইছে মছলা আৰু পেকেট লগাবলৈ। তো বজাৰত নল'লো আমি, আমি 8 গান লৈছোঁ। খুৰা দোকানত আহিছোঁ মছলা পেকেট ল'বলৈ দেখা পাইছে। খবৰ ভালনে? অঁ ভালেই থাকক দিয়ক। এই ৰাজীৱ বিয়া পাতিলি? নাই পাতা। বিয়া কেতিয়া পাতিবি? পাতিম আৰু দেৰি আছে। হে বিয়া পতা নিচিনা ছোৱালীয়ে পোৱা নাই। তো ছোৱালীজনী চাই দিব আপোনালোকে ৰাজীৱৰ কাৰণে। তো আৰু কাৰোবাৰ যদি পচন্দ হৈছে ক'ব। দেখিছে নহয় দাঁতকেইটা উলিয়াই দিছে দেখা পাইছে। কিমান ফূৰ্তি গাইছ। ধুনীয়াকৈ মছলা পেকেট লৈ মই গৈ আছোঁ। এয়া আপুনি আজি অমিতা চলাই আছে, চৰি অনিলে চলাই আছে মোৰ লেম্বৰগিনিটো। আৰু এতিয়া সন্ধিয়া হওঁ হৈছে আৰু তো দেখা পাইছে এইপিনে মছলা পেকেট। আৰু এইপিনে পূৰা চলি আছে কি খাই আছ? হা মগু। এইফালে মগু আৰু এইফালে জালমুড়ি। অমিতাই খাই পাই গ'লোঁ ফাইনেলি ৰুম। আৰু এইপিনে আছে অনিল।
দেখা পাইছে অনিল পাবজি ফ্ৰী ফায়াৰ মাৰি আছে। গৈ পিনে অনিল ধুনীয়াকৈ আলু চালু কাটি দিলে। এইপিনে আলু চালু কাটা হৈ গ'ল আৰু এতিয়া মছলা কৰিব আদা জলকীয়া আৰু এইফালে আছে মেইন মালটো গাহৰি মেইন সেইফালে মছলা পাতি আছে ধুনীয়াকৈ দেখা পাইছে। এতিয়া বনাম মই আৰু এইপিনে কাটা হৈছে কচু আলু আৰু আজি কচু গাহৰি হ'ব। আৰু এতিয়া আদা কাটি আছে এইফালে আপুনি অনিলে গেম খেলি আছে দেখিছেনে ফ্ৰী ফায়াৰ। আৰু এইফালে ফ্ৰী ফায়াৰ লাভাৰ এই অনিল আৰু অমিত ফ্ৰী ফায়াৰ লাভাৰ আৰু মই হ'লোঁ পাবজি লাভাৰ। চ' গাইছ আপোনালোকে কমেণ্ট কৰিব পাবজি বেষ্ট নে ফ্ৰী ফায়াৰ বেষ্ট। ত' মই হ'লোঁ পাবজি লাভাৰ, সিহঁত দুটা হ'ল ফ্ৰী ফায়াৰ লাভাৰ। ত' এতিয়া গাহৰিটো বনাম ধুনীয়াকৈ আৰু এইফালে ৰাজীৱে ধুনীয়াকৈ ষ্টভটো জ্বলাব। এতিয়া তাক লগাই দিছোঁ কামত। ত' গাইছ এতিয়া পূৰা একদম ইয়াত ভাজি আছোঁ আৰু এতিয়া ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ ধুই কৰি আৰু এইফালে মছলা পাতি খাই লওঁ। এতিয়া ধুনীয়াকৈ পুৰা মছলা পাতি দি গাহৰিটো বহাই দিলোঁ। দেখা পাইছে আৰু জুইটো অকণ বোলে নিমখ দিলে মাংসটো ভাল হয়। যিটো খানা বনাই থকা হয় সেইটো ভাল হয় বোলে, সেইকাৰণে অকণমান নিমখ জুইটো দি দিছোঁ। আৰু ত' কথাটো হয়নে নহয় আপোনালোকে কমেণ্ট কৰি জনাব, আপোনালোকে নিজে জনাব মোক। অৰ্মিত আজি পাৰ্টিটো তাৰ ফালৰ পৰা দেখিছে। আৰু উঠনি যে কৈছিলোঁ বেবী হৈছে বুলি, চ' এনেই কৈছিলোঁ মই, এইটো ধেমালি কৰিছিলোঁ, হোৱা নাই বাৰু, হয় নহয় ক? অঁ সি বিয়াই পতা নাই। ত' টেষ্ট কৰি অকণমান অলপ ধুনীয়াকৈ পানী দিম। আৰু লাষ্ট পানী গৰম মছলা আৰু মইতো টেষ্ট কৰিলোঁ। এতিয়া অন্যক এক পিচ টেষ্ট কৰিব দিম। টেষ্ট কৰ, এক পিচ টেষ্ট কৰ। দেখিছেনে কেনেকুৱা হৈছে? মস্ত। গাইছ ফাইনেলি অৱশেষত আমাৰ পূৰা খানাটো ৰেডি হৈ গ'ল। দেখা পাইছে এইপিনে ধুনীয়াকৈ চাৰিটা বহি লৈছোঁ আৰু এইফালে মই আছোঁ, এইফালে ৰাজীৱ, অৰ্মিত, এইফালে অনিল। অঁ দেখিছে ধুনীয়াকৈ বহি লৈছোঁ। আৰু এইফালে দেখিছে নাই ইয়াত কিহত খাইছে? ভাতৰ ডেক্সি। অঁ ভাতৰ ডেক্সি নহয়, ডেক্সি থালি। অঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব। অমিত কৈ দিয়া এবাৰ। শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন অল কৰি দিব। তেতিয়া মই যেতিয়া ভিডিঅ' তেতিয়া পাই যাব আপোনালোকে। থেংক ইউ, বাই বাই।